বকুৰ বন্দাপাৰাত 5 দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠান প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান বকুৰ বন্দাপাৰাত যোৱা 14 জুলাইৰ পৰা হোৱা 5 দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আজি সামৰণি পৰে বকুৰ বন্দাপাৰাস্থিত জনতা সংঘৰ প্ৰেক্ষাগৃহত আয়োজন কৰা কৰ্মশালা আজিৰ সামৰণি অনুষ্ঠানত ৰাতিপুৱা প্ৰায় 10 বজাত ভোগপুৰ সত্ৰৰ অধ্যাপক তথা কৰ্মশালা প্ৰশিক্ষক হৰিপ্ৰসাদ শইকীয়া বৰবায়নে বন্তি প্ৰজ্বলন কৰে বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয় নৃত্যজ্ঞানম কলা কেন্দ্ৰ নৃত্যাঞ্জলি নৃত্যানুষ্ঠান নৃত্যাঞ্জলি কলা কেন্দ্ৰ আৰু সত্ৰীয়া নৃত্য কলা কেন্দ্ৰ 60 গৰাকীৰ অধিক প্ৰশিক্ষাৰ্থীক সামৰণি অনুষ্ঠানত প্ৰমাণপত্ৰ প্ৰদান কৰে নৃত্যজ্ঞানম কলা কেন্দ্ৰৰ অধ্যক্ষ মণিকংকনা দাসে আধৰা আজিৰ সামৰণি অনুষ্ঠান সঞ্চালনা কৰে বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয়ৰ অধ্যক্ষ বিনাপানী ৰাভা বসুমতাৰীয়ে অনুষ্ঠানত ভোগপুৰ সত্ৰৰ অধ্যাপক তথা কৰ্মশালা মুখ্য প্ৰশিক্ষক হৰিপ্ৰসাদ শইকীয়া বৰবায়নক বিহুৱান চেলেং জাপি সম্বৰ্ধনা পত্ৰ আদিৰ সম্বৰ্ধনা জনায় আজিৰ অনুষ্ঠানত অধ্যক্ষ মণিকংকনা দাসৰ আইতা খুনেশ্বৰী দাস উল্লেখযোগ্য যে যোৱা 14 জুলাইৰ পৰা আয়োজন কৰা কৰ্মশালাত সহযোগী প্ৰশিক্ষক হিচাপে বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয়ৰ অধ্যক্ষ বিনাপানী ৰাভা বসুমতাৰী সহকাৰী শিক্ষয়িত্ৰী সুচিত্ৰা ৰাভা নৃত্যজ্ঞানম কলা কেন্দ্ৰৰ অধ্যক্ষ মণিকংকনা দাস নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ অধ্যক্ষ নীলাক্ষী পাটগুৰি সত্ৰীয়া নৃত্য কলা কেন্দ্ৰৰ অধ্যক্ষ তীনামণি দাস নৃত্যাঞ্জলি নৃত্যানুষ্ঠানৰ অধ্যক্ষ কাবেৰী দাসে অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে আজিৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে মাটি আখৰা কৃষ্ণ নৃত্য নান্দী শ্লোক গোসাই প্ৰবাসৰ নৃত্যৰ উপৰিও কৰুণ ৰসৰ অভিনয় প্ৰদৰ্শন কৰে বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয়ৰ লগতে 5খন বিদ্যালয়ৰ আমি আয়োজন কৰা সত্ৰীয়া নৃত্য কৰ্মশালাৰ আজি সামৰণি পৰিল আমাৰ অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত আছে ছাত্ৰ ছাত্ৰীসকলে মাটি আখৰা কৃষ্ণ নৃত্য গোসাই প্ৰৱেশৰ নৃত্য নান্দী শ্লোক আদি অভিনয় কৰিলে আৰু পৰিৱেশন কৰিলে তেওঁলোকে যথেষ্ট উৎফুল্লিত হৈছে লগতে অভিভাৱকসকলেও বহুখিনি ভাল পোৱা বুলি আমি গম পাইছোঁ তেওঁলোকে আৰু বিচাৰিছে এনেকুৱা কৰ্মশালা যাতে আমি আগলৈ কৰি থাকিব পাৰোঁ কিন্তু তেওঁলোকে অকণমান ভালকৈ বিচাৰিছে আমি অনুষ্ঠানটো অকণমান বহলভাৱে ডাঙৰভাৱে পাতিবৰ কাৰণে আমাক অনুৰোধ জনাইছে 5 দিনীয়া কৰ্মশালাটি আজি আমাৰ সফল সমাপ্তি হ'ল আজি কি হ'ল কাৰ্যসূচী আজি কাৰ্যসূচী সম্বৰ্ধনা জনোৱা হ'ল বন্তি প্ৰজ্বলন আৰু অভিভাৱকসকলৰ ভাষণ হেনেকে চাৰ্টিফিকেট প্ৰদান কৰা হ'ল 5 দিনীয়া কৰ্মশালা সামৰণি ছাত্ৰ ছাত্ৰীসকলক সেইখিনি অনুষ্ঠানে আমাৰ কোনো 60জন শিক্ষাৰ্থী আছিলে আৰু বহুতখিনি অনুপস্থিত আজি উপস্থিত থাকিব নোৱাৰিলে বহুখিনি তেওঁলোকৰ কাৰণে আমি প্ৰমাণপত্ৰ ৰাখি থৈছোঁ আৰু আগলৈ আমি এনেকুৱা কৰ্মশালা পাতিবলৈ চেষ্টা কৰিম কিন্তু সকলো ৰাইজৰ সহায় সহযোগিতা লগতে অভিভাৱকসকলৰ সহায় সহযোগিতা আমাক লাগিবই অভিভাৱকসকল অবিহনে আমি এই কৰ্মশালা অনুষ্ঠিত কৰিব নোৱাৰোঁ তেওঁলোকে আগবঢ়াই ছাত্ৰ ছাত্ৰীক আনিলেহে আমি এই কৰ্মশালাটি আগুৱাই ল'ব পাৰিম লগতে তেওঁলোকে শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আমি শিক্ষা প্ৰদান কৰিব পাৰিম কাৰণ শাস্ত্ৰীয় নৃত্যৰ আমাৰ এইখিনি অঞ্চলত বহুত পিছ পৰি আছে শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্য বুলি ক'লে এতিয়াও বুজিয়ে নাপায় বহুতে কিন্তু আমি সেইখিনি আমি প্ৰসাৰ কৰিব চেষ্টা কৰি আছোঁ কিমানখিনি সফল হওঁ আমি নাজানো কিন্তু আমি সদায় চেষ্টা কৰি যাম যাতে ভৱিষ্যত প্ৰজন্মই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত সত্ৰীয়া নৃত্য কি অন্ততঃ সেইখিনি জানে তেওঁলোকে জানিবৰ দৰকাৰ কাৰণ আমাৰ জাতিটোৰ তেওঁলোকেই পৰিচয় আমি জনোৱাটো দৰকাৰ ছাত্ৰ ছাত্ৰীসকলক এইখিনি আমি চেষ্টা কৰি আছোঁ ভৱিষ্যতলৈ আমি এনেকুৱা কৰ্মশালা অনুষ্ঠিত কৰিবলৈ যত্ন কৰিম ধন্যবাদ বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয় এইখন 5 দিনীয়া নৃত্যৰ কৰ্মশালা হৈছে এই নৃত্যৰ কৰ্মশালাত বৰবায়ন ডাঙৰীয়া লগতে এইখন সংগীত বিদ্যালয়ৰ অধ্যক্ষ বিনাপানী ৰাভা বাইদেউ লগতে এইখন বিদ্যালয়ৰ লগতে আৰু বাকী 4খন সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে লগতে এইখন বিদ্যালয়ত চলাই নিয়াকৈ সুচিত্ৰা ৰাভা তীনামণি ৰাভা কৃষ্ণাংগী দাস বাইদেউ তেওঁলোকক যথেষ্ট সহায় সহযোগিতা চলাই নিছে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক যথেষ্ট পৰিমাণে আগুৱাই লৈ গৈছে মোৰ ছোৱালীজনী এইখন বিদ্যালয়তে আজি এবছৰ ধৰি শিকি আছে তাই মানে শিক্ষাৰ লগতে এই সংগীত বা নৃত্যৰ লগতে তাই মানে বহুত
শিকিবৰ কাৰণে ইচ্ছা আৰু সেইকাৰণে তাইক যোৱা বছৰ কৰ্মশালা হোৱাতে মই নাম লগাই দিলোঁ তেতিয়াৰ পৰাই তাই মানে বহুত আগ্ৰহী আৰু এবছৰ হ'ল তাই বহুতখিনি জানিছে আৰু এই 5 দিনীয়া যিটো শিকিল তাই ঘৰত গৈ মানে সেইখিনি কৰি থাকে তাই বহুত নিজকে মানে বহুত মানে কিবা বুলি ভাবে আৰু বহুতখিনি জানে শিকিছে আৰু যিবিলাকে বাইদেউবিলাকে সিহঁতক শিকাইছে তাই মানে জানো বুলি কেনে তাই নিজকে বহুত ভাবে আৰু ময়ো ভাবিছোঁ যে তাই বহুতখিনি আগুৱাই গৈছে আৰু তাইৰ লগতো বাকী যিবিলাক বিদ্যালয়ৰ ল'ৰা ছোৱালী আহিছে সিহঁতেও বহুতখিনি শিকিছে আৰু এনেকৈ শিকি যাওক আমি এইটো আশা কৰিছোঁ আৰু ইয়াৰ লগতে যাতে আৰু আগন্তুক কৰ্মশালা হয় আমাৰ ল'ৰা ছোৱালীবিলাকে যে আগুৱাই যায় এইখন বিদ্যালয়ৰ লগতে আমাৰ গাঁৱৰ বা অভিভাৱক অভিভাৱিকাসকলৰ সুনাম কঢ়িয়াই আনে বিদ্যালয়ৰ সুনাম কঢ়িয়াই আনে গাঁওখনৰ কঢ়িয়াই আনে